My dear viewers, welcome to my YouTube channel. Here I am Prasenjit. Today I am going to discuss a very important topic on English grammar, that is voice, active and passive. আজি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ভইচ চেঞ্জ। কিদৰে এক্টিভৰ পৰা পেছিভলৈ আমি কৰিব পাৰোঁ তাৰ কিছুমান ৰুলছ আৰু শেষত 10টামান উদাহৰণ দিয়া হৈছে। বিভিন্ন পৰীক্ষাত আহিবলগীয়া ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰা হ'ব। Let us begin. Rules for changing active to passive. The rules is the object in the active voice becomes the subject in the passive voice. তাৰমানে এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচৰ বাক্যত ছাবজেক্টলৈ সলনি কৰা হয়। B. The subject in the active voice becomes the object in the passive voice, preceded by the preposition by and sometimes with or at, etc. Active voiceৰ ছাবজেক্টটো পেছিভ ভইচৰ বাক্যত by নাইবা কিছুমান বাক্যত with at প্ৰিপজিশ্যনৰ অবজেক্ট হিচাপে পৰিৱৰ্তিত কৰা হয়। C. The verb is changed into past participle from and is preceded by some form of the verb to be. তাৰমানে মেইন ভাৰ্বটো কি হয়, পেছিভ ভইচত পাষ্ট পাৰ্টিচিপল ফৰ্ম হয়, মানে ভাৰ্বৰ থাৰ্ড ফৰ্মটো হয়। এক্সাম্পল, আই হেল্প হাৰ, ইয়াত আইটো হ'ল ছাবজেক্ট, হেল্পটো হ'ল ভাৰ্ব, অবজেক্টটো হ'ল হাৰ। ইয়াত কি হৈছে, যদি আমি পেছিভলৈ নিওঁ তেনেহ'লে অবজেক্টটো হাৰটো ছাবজেক্টত হৈ কি হ'ব, চি। চিৰ পিছত আমি এটা অক্সিলাৰী বা বি ভাৰ্ব বা হেল্পিং ভাৰ্ব বহাব লাগিব। যিহেতু চেণ্টেন্সটো প্ৰেজেণ্ট ফৰ্মত আছে, প্ৰেজেণ্ট টেন্সত আছে, তাৰমানে তেনেহ'লে আমি কি বহাম, ইজ, যিহেতু চিটো ছিংগুলাৰত আছে। আৰু হেল্প ভাৰ্বটো কি হ'ব, পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব বা থাৰ্ড ফৰ্মটো হেল্পড। তাৰপিছত আমি কি লাগে, বাই প্ৰিপজিশ্যন বাই লিখিলোঁ। তাৰপিছত আইটো কি হ'ব, আই বিকামছ অবজেক্টিভত কি হ'ব, মি, তাৰমানে আইটো কি হ'ব, মি হ'ব। লেট আছ নাও ডিছকাছ। তাৰমানে ছাবজেক্টিভ আৰু অবজেক্টত কি হয়, যেনেকৈ হি থাকিলে কি হ'ব, হিম, চি থাকিলে হাৰ, ইউটো ইউ হয়, দে থাকিলে দেম, আই হ'লে মি, উই হ'লে আছ, আৰু কাৰোবাৰ নাম থাকিলে এই নামটোৱে হ'ব, সেইটো চেঞ্জ নহয়। লেট আছ নাও ডিছকাছ according to tense. How to change from active to passive. Simple present tense or present indefinite. Active ভইচৰ বাক্যৰ ভাৰ্ব পেছিভ ফৰ্ম am, is, are plus past participle. Example, children like sweets. সুইটছটো আমি অবজেক্ট আছে, ইয়াত আমি পেছিভ ভইচত কৰোঁতে আমি সুইটছটো ছাবজেক্ট লিখিলোঁ সুইটছ। তাৰপিছত আমি বি ভাৰ্বটো কি বহাম বা আৰ, লাইকটো মেইন ভাৰ্ব, ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ব লাইকড, তাৰপিছত বাই চিলড্ৰেন। এতিয়া আমি আৰু এটা উদাহৰণ লৈছোঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ। ইয়াত কি হ'ব, পেছিভত কি হ'ব, বি ভাৰ্বটো এম, ইজ, আৰ প্লাছ বিং প্লাছ পাষ্ট পাৰ্টিচিপল, মানে মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম। এক্সাম্পলটো, হি ইজ ৰিডিং এ বুক। প্ৰথমে এ বুকটো অবজেক্ট আছিলে এক্টিভত, আমি পেছিভত কি কৰিলোঁ, ছাবজেক্ট বনালোঁ এ বুক। তাৰপিছত কি বহাম, যিহেতু এ বুকটো ছিংগুলাৰ নাম্বাৰ সেইকাৰণে ইজ বহিলে। তাৰপিছত আই এন জিৰ কাৰণে আমি কি বহালোঁ, বিং, আৰু ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ৰেড, তাৰপিছত বাই, আৰু হিটো কি হ'ব, হিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আমি কেনেকৈ এক্টিভৰ পৰা পেছিভলৈ নিব পাৰোঁ। ইয়াত ফৰ্মটো আছিলে পেছিভ ভইচৰ হেজ অৰ হেভ বিন প্লাছ মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল। এক্সাম্পলটো, দ্য বয় হেজ ইটেন ৰাইচ, ৰাইচটো ছাবজেক্ট হ'ল, তাৰপিছত হেজ বিন বহালোঁ, ইটেন
by the boy. Past indefinite tenser বা simple pastor passive form হ'ল was were verb to past participle. I saw him example to him to subject কি হ'ব he here লগত কি বহিব was আৰু মেইন ভাৰ্বটো past participle formটো কি হ'ব seen তাৰপিছত by I to কি হ'ব অবজেক্টিভত me তাৰমানে passive voice কি হ'ব he was seen by me. Past continuous tenser form passive form হ'ল was or were being plus main verb past participle. এক্সাম্পলৰ পৰা আমি বুজিবলৈ চেষ্টা কৰোঁ she was writing a letter প্ৰথমে a letter আহিলে লেটাৰৰ লগত কি কৰিলে was তাৰপিছত কি কৰিলে being তাৰপিছত ৰাইটৰ past participle formটো হ'ব written তাৰপিছত by বহালো preposition তাৰপিছত she টো কি হ'ল her. A letter was being written by her. Past perfect tense passive form হ'ল had plus been plus main verb past participle. The boy had killed a snake example to কি হ'ব a snake had been killed by the boy. তাৰমানে আমি কি কৰিলোঁ প্ৰথমে a snake টো অবজেক্ট আছিলে এক্টিভ ভয়েসত আমি পেছিভ ভয়েসত কি কৰিলোঁ সাবজেক্ট বনালোঁ তাৰপিছত had been তাৰপিছত মেইন ভাৰ্বটো killed by the boy. Future indefinite tense passive form হ'ল will or shall plus be plus main verb past participle. আমি এক্সাম্পলৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ ৰাম উইল ইট ৰাইচ তো কি হ'ব ৰাইচ উইল বি ইটেন বাই ৰাম. ফিউচাৰ পাৰফেক্ট টেন্সৰ পেছিভ ফৰ্মটো কেনেকৈ লিখিব লাগে উইল শ্বেল প্লাছ হেভ প্লাছ বিন প্লাছ মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল. এক্সাম্পলৰ পৰা আমি বুজিবলৈ চেষ্টা কৰোঁ হি উইল হেভ ৰিড দ্য পয়েম এইটো কি হ'ব দ্য পয়েম উইল হেভ বিন ৰেড বাই হিম. এতিয়া আমি কিছু কথা জানি লওঁ এক্টিভ ভয়েসত কেন মে মাষ্ট আদি ভাৰ্বৰ পাছত ট্ৰানজিটিভ ভাৰ্ব থাকিলে পেছিভ ভয়েসত সেই ট্ৰানজিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু কেন মে মাইট আদিৰ মাজত টু বি ভাৰ্বৰ কেৱল কি বহে বিহে বহে. আকৌ বুজিবলৈ চেষ্টা কৰোঁ তাৰমানে এক্সাম্পলৰ সৈতে পেছিভ ভাৰ্বছ উইথ মডেলছ কি হ'ব পেছিভ ফৰ্মটো কি হ'ব মডেল প্লাছ বি প্লাছ মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল অফ মেইন ভাৰ্ব. এক্সাম্পলৰ পৰা আমি বুজিবলৈ চেষ্টা কৰোঁ ইউ কেন ডু দিছ কি হ'ব এইটো দিছ কেন বহিলে তাৰপিছত কি বহিলে বি দিছ কেন বি ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ডান বাই ইউ দিছ কেন বি ডান বাই ইউ. ইম্পাৰেটিভ চেণ্টেন্সক বেচিবলৈ নিবলৈ হ'লে চেণ্টেন্সৰ আৰম্ভণিতে কি ব্যৱহাৰ কৰিব লাগে লেট বহুৱাব লাগে. আমি এক্সাম্পলৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ ডু দ্য ৱাৰ্ক এইটো ইম্পাৰেটিভ চেণ্টেন্স তেতিয়া আমি কি বহাম প্ৰথমে লেট অবজেক্টটো কি আছিলে দ্য ৱাৰ্ক লেট দ্য ৱাৰ্ক তাৰপিছত কি বহাব লাগে বি আৰু মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মটো ডান তাৰমানে লেট দ্য ৱাৰ্ক বি ডান. ইণ্টাৰগেটিভ চেণ্টেন্সত আমি কিদৰে এক্টিভৰ পৰা পেছিভলৈ কৰিবলৈ আমাৰ সুবিধা হয় তাৰ কিছুমান ৰুলছ আমি ফ'ল' কৰিলে সুবিধা হ'ব. ৰুলছকেইটা হ'ল চেঞ্জ দ্য চেণ্টেন্স ইনটু এছাৰ্টিভ প্ৰথমে আমি এছাৰ্টিভলৈ লৈ চেণ্টেন্সটো লৈ যাব লাগে চেঞ্জ ইট ইনটু পেছিভ তাৰপিছত আমি এইটো পেছিভলৈ নিব লাগে দেন লাষ্টলি চেঞ্জ ইট ইনটু এন ইণ্টাৰগেটিভ তেতিয়া আমি সেই বাক্যটোক ইণ্টাৰগেটিভলৈ লৈ যাব লাগে. তাৰমানে আমি উদাহৰণটোৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ ডু ইউ লাইক টি এইটো যদি আমি এছাৰ্টিভলৈ পৰিৱৰ্তন কৰোঁ তেতিয়াহ'লে কি হ'ব ইউ লাইক টি ইউ লাইকটোক যদি আমি পেছিভলৈ নিওঁ কি হ'ব টি ইজ লাইকড বাই ইউ তেতিয়া আমি কি কৰিম এই চেণ্টেন্সটোক আমি এতিয়া আকৌ ইণ্টাৰগেটিভলৈ লৈ যাওঁ তেতিয়া কি হ'ব আমি কি কৰিম ছাবজেক্টৰ আগত ভাৰ্বটো বহাই দিম তেতিয়া আমাৰ কি হ'ব ইজ টি লাইকড বাই ইউ. আমি এইদৰে নিয়মটো ফ'ল' কৰিলে আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্সক আমি এক্টিভৰ পৰা
পেচিবলৈ লৈ যাবলৈ আমাৰ সুবিধা হয়। এই ৰুলটো ফ'ল' কৰিলে সুবিধা হ'ব। Let us learn with the help of some examples. Number 1, who broke the glass? who থাকিলে কি হ'ব? প্ৰথমে by whom লিখিব লাগিব। যিহেতু চেণ্টেন্সটো past indefinite আছে, তাৰ অক্সিলাৰী ভাৰ্বটো কি হ'ব? was। অবজেক্টটো কি আছিলে? the glass। আৰু brokeৰ past participle ফৰ্মটো হ'ব broken। Number 2, how did you do the sum? এইটো কি হ'ব? how was the sum done by you? মনত ৰাখিব লাগিব, who থাকিলে প্ৰথমে কি হয়? by whom হয়। আৰু বাকী WH ৱাৰ্ডটো সেইটো সেই ৱাৰ্ডটোই বহি যায় প্ৰথমে। এতিয়া আমি কিছুমান পৰীক্ষাত অহা প্ৰশ্নকাকতৰ পৰা লোৱা কেইটামান এক্সাম্পলৰ বিষয়ে আমি আলোচনা কৰোঁ। নম্বৰ 1টো লৈছোঁ, by whom can this be done? এইটো এটা পেচিভ ভইচত আছে। এইটো এক্টিভত কি হ'ব? who can do this? নম্বৰ 2, accidents are caused by carelessness. এইটো পেচিভত আছে। এক্টিভত কি হ'ব? এইটো carelessness causes accidents. Number 3, who did this work? এক্টিভত আছে। পেচিভত কি হ'ব? প্ৰথমে whoৰ পৰিৱৰ্তে আমি কি লিখিব লাগিব? by whom। past ফৰ্মত আছে, past tenseত আছে, কি লিখিব লাগিব? was this work done? Number 4, we are surprised at his conduct. এইটো পেচিভত আছে। আমি যদি এইটো চেণ্টেন্সটোক যদি আমি এক্টিভলৈ নিওঁ তেনেহ'লে কিদৰে লিখিব লাগিব? কি লিখিব লাগিব প্ৰথমে? his conduct surprised us. Number 5, why did your father refuse such an honorable job? এইটো এক্টিভত আছে। পেচিভত কি হ'ব? why was such an honorable job refused by your father? Number 6, the students elected him secretary. এইটো এক্টিভত আছে। এই চেণ্টেন্সটো আমি যদি পেচিভলৈ লৈ যাওঁ তেনে কেনেকৈ দৰে লিখিব লাগিব? he was elected secretary by the students. Number 7, the stage was decorated by the students. এই চেণ্টেন্সটো পেচিভত আছে। আমি যদি এইটো এক্টিভলৈ লৈ যাওঁ তেনে কেনেদৰে লিখিব লাগিব? প্ৰথমে আহিব the students decorated the stage. Number 8, people speak English all over the world. ইয়াত আমি এই বাক্যটো এক্টিভত আছে। আমি পেচিভলৈ নিবলৈ কেনেদৰে লিখিব লাগিব? প্ৰথমে অবজেক্টটো ইংলিছ আছিলে, ইংলিছ লিখিলোঁ। ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড। ইয়াত বাই পিপুলটো নিলিখিলেও হ'ব। Number 9, আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ। এই বাক্যটো পেচিভত আছে। আমি এক্টিভলৈ নিবলৈ কিদৰে আমি চেণ্টেন্সটো লিখিব লাগিব? প্ৰথমে আমি কি লিখিম? কলম্বাছ, তাৰপিছত ভাৰ্বটো কি আছিলে? পাষ্ট ফৰ্মটো কি হ'ব? ডিস্কভাৰ্ড আমেৰিকা। তাৰমানে কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা। Number 10, the teacher told us a story. ইয়াত ডাবল অবজেক্ট আছে। আমি যিকোনো এটা অবজেক্ট ল'লে হ'ল। আমি কি কৰিলোঁ? আছটো আমি ছাবজেক্ট হিচাপে লিখিলোঁ উইটো প্লুৰেল আছে, কি হ'ব? ৱেয়াৰ। উই আৰ টল্ড এ ষ্টৰি বাই দ্য টিচাৰ। এটা খুবেই গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে, যদি কেতিয়াবা অবজেক্টটো ওলাবলৈ অসুবিধা হয় তেতিয়াহ'লে ভাৰ্বটোক
কি বা কাক প্ৰশ্ন কৰিলে যি উত্তৰ পায় সেইটো হ'ল অবজেক্ট। তাৰমানে হোৱাট এণ্ড হুম প্ৰশ্ন কৰিব লাগে। মাই ডিয়াৰ ভিউৱাৰ্ছ, আজি আমি ভইচ চেঞ্জৰ ওপৰত কিছু কথা শিকিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই এক্টিভৰ পৰা কিদৰে পেছিভলৈ নিব লাগে তাৰ আৰু কিছুমান নিয়মৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।